আণ্টি আপুনি খুৰীটোক উলিয়াই অনাৰ ব্যৱস্থা কৰকচোন মই ইয়াতে ৰৈ আছো আপোনালোকো যাওকচোন ফোন কৰিলি নে কৰিলো আহি আছে পাবহি আৰু ওৱা আহি পালা তোসি কি হৈছে ডাইটিৰ খুৰীৰ গাটো খুব বেয়া আমি ইমিডিয়েট হস্পিটেল নিব লাগিব তহতি মোক সহায় কৰি দিবি নে মই যাম কৰিম কিহৰ সহায় আমি নকৰিলে আৰু কোনে যাব কিন্তু এটা কথা হস্পিটেলত আমি মিলনপুৰ হৈহে যাব লাগিব মিলনপুৰত আজি হাত বহি আছে নহয় গাড়ী চাইডে নাপাম গাড়ী মইহে চলাম মই চলাম ওপৰ দি যাবি নেকি হয় দে তেনেহলে কি হ'ব এতিয়া তহতি মোৰ টেলেণ্টৰ কথা নাজানৱে নেকি ঐ কি টেলেণ্ট দেখিলি একেটা বাকতে বল ধৰ নমনিতাজনী কলৈ নোযায়গৈ খালি গাঁওখনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিব ঘৰখনত যে কাম বন এটা কৰিব লাগে মোক অকণমান সহায় কৰিব লাগে নাই তাই দেখা দেখিয়ে নাই অনন্যাজনীয়েনো কিমান কৰিব আৰু অকলে অকলে ঘৰৰ কাম ইফালে টিউচন বেচেৰি তাইলৈ দুখেই লাগে আৰু এজনী তাই খালি ইঘৰলৈ দৌৰ মৰা সিঘৰলৈ দৌৰ মৰা ঘৰত মন নবহে আজি ঘৰলৈ আহক তাইক দি আছো আজি মই ভালকে মই আৰু মানুহজনী অকলে অকলে কিমান কৰিম বত্তা কৰবালে যায় মই নামঘৰলৈ যাম বাৰু এই মেল এখন আছে পিছে এইবোৰ কি দেখিছো কি শুনিছো আপুনি বা কি শুনিছে কি দেখিছে এই যে তই আহোঁতে এখন বাইকত আহ আৰু উভতি যাওঁতে আন এখন বাইকত আপুনি মানে মোক বাইকত অহা যোৱা দেখিলে সেইবোৰ বেয়া কথা হৈছে বুজিছ আপোনাৰ আৰু বেলেগ কাম নাই আপোনাৰ সৰু ছোৱালীজনী যে গুৱাহাটীত পঢ়ে তাই বাৰু কিহত অহা যোৱা কৰে পাব্লিক গাড়ীত যায় আকৌ পাব্লিক গাড়ীত যায় পাব্লিক গাড়ীৰ পৰা নামি তাই কিহত যায় অকণমান খবৰ ৰাখিছেনে কি খবৰ ৰাখিব লগা আছে তাই কলেজ হোষ্টেলত থাকে কলেজত ক্লাছ কৰে আৰু হোষ্টেল যায় তাত আকৌ কিহৰ খবৰ ৰাখিব লগা আছে নিজৰ ছোৱালীজনীৰ হলে খবৰ ৰাখিবলগীয়া একো নাই এয়া চাওক আপোনাৰ সৰু জীয়ৰী আহোঁতে এইখন বাইকত যাওঁতে এইখন বাইকত মিছা মিছা এইবোৰ মই বিশ্বাস নকৰো নকৰিবতো নিজৰ ছোৱালী যে নিজৰ ছোৱালীয়ে যি কৰিলেও সকলোবোৰ ভাল আপুনি যে গাঁৱৰ ইজন সিজনক মোৰ বিষয়ে কথাবোৰ কৈ ফুৰিছে সেইবোৰ মই শুনিছো আৰু সেইবাবে মই আপোনাৰ সৰু ছোৱালীয়ে ক'ত গৈছে কোনখন বাইকত গৈছে কোনখন বাইকত আহিছে সেইবোৰ দেখুৱাবলৈ আহিছে বৰ বেছি কথা কওঁ তই কম আৰু যদি আপুনি এতিয়াৰে পৰা গাঁৱৰ ইজন সিজনক মোৰ বিষয়ে এইটো সিটো কথা লগাই ফুৰে তেতিয়াহ'লে মই আপোনাৰ ছোৱালীৰ এই ফটোবোৰ যে ৰাখিছো সকলোকে দেখুৱাই ফুৰিম কি অভদ্ৰ ছোৱালী বত্তা বয়সত আপুনি মোতকৈ বহুখিনিয়ে ডাঙৰ আপোনাৰ লগত মুখে মুখে তৰ্ক কৰিব নাপায় ক্ষমা কৰিব আপোনাৰ এতিয়া হৰিৰ নাম লোৱা সময় হৰিৰ নাম লওক ভাগৱত পাঠ শ্ৰৱণ কৰক মন শুদ্ধ হ'ব অন্তৰ পবিত্ৰ হ'ব মনলৈ বেয়া ভাৱবোৰ নহা হ'ব মই আপোনাৰ সৰু ছোৱালী আমি বৰ আধুনিক যুগৰ ছোৱালী
আমি এইবোৰ বাইকত আহা কিবা কৰা এইবোৰ কথা আমি বেছিকৈ গুৰুত্ব নিদিওঁ আৰু মই বেয়া বুলিও নাভাবো আকৌ কৈছো বৰ্তা আপুনি মোক বেয়া নাপাব আহিছো ঈশ্বৰে তোৰ মংগল কৰক আই কৰিবই ঈশ্বৰে সদায় ভাল মনৰ মানুহক সহায় কৰে দেখিছেনে দাইটি আপুনি মোক আশীৰ্বাদ দিছিলেহে এয়া চাওক ঈশ্বৰে দূত পঠিয়ালেই মই মানে ঈশ্বৰৰ দূত মই ভিতৰতে আছো আহ সোমাই আহ বৰ্মা ইহঁত দুজনী ক'ত গ'ল নাই অনন্যা টিউচন কৰিবলৈ গৈছে আৰু নৱনীতা এই পথাৰত হাল বাই আছে যে হালোৱাজন তেওঁক জলপান দিবলৈ গৈছে ইহঁত দুজনী নাই যেতিয়া মই গৈয়ে থাকো দিয়া ৰচোন ইহঁত দুজনীহে নাই মই আছো নহয় মই তাৰমানে তোৰ একো নহয় ওৱাই কিয় তেনেকে কৈছা তুমি যে মোৰ চবতকে মৰমৰ আৰু চবতকে আপোন হ'ব দে কাইটি আজি ইমান সোনকালে কাম সামৰি ঘৰলৈ গৈছা যে কি কৰিবি আই ৰাতিপুৱা 4:30 বজাতে পথাৰলৈ আহিছো আমাৰ এওঁৰ আকৌ অসুখ হৈ আছে নহয় হয় নেকি সেইবাবে ৰাতিপুৱা একো নোখোৱাকৈ আহিলো আই জলপান যোগোৱা মানুহো নাই পথাৰত দিব অহা মানুহো নাই কামখিনি আধাতে এৰি ঘৰলৈ যাবলৈ ওলাইছো কামখিনি আধাতে এৰিলে কথাটো বেয়া হ'ব দেখোন কি কৰিবি আই একো উপায় বুদ্ধিত নপৰাত পৰিছো মানুহজনীকে চামনে পথাৰৰ কামেই চাম নে খোৱা বোৱাই যোগাৰ কৰিম ইমান চিন্তা কৰিব নালাগে দাইটি আপুনি ইয়াতে বহি জলপানখিনি খাই লওক আৰু পথাৰৰ কামখিনি সমাপ্ত কৰি ঘৰলৈ যাওক নালাগেও আই তই মোক জলপান খোৱালে সেই তহঁতৰ মাটিডৰাত কাম কৰা মানুহজনে কি খাব আপুনি চিন্তা নকৰিবচোন মই সৰহকৈ আনিছো নহয় আপুনি ইয়াতে বহক আৰু জলপানখিনি খাই লওক হ'ব দে তেনেহ'লে ঈশ্বৰে তোৰ মংগল কৰক আই কৰিবই ঈশ্বৰে সদায় ভাল মনৰ মানুহক সহায় কৰে দেখিছেনে দাইটি আপুনি মোক আশীৰ্বাদ দিছিলেহে এয়া চাওক ঈশ্বৰে দূত পঠিয়ালেই মই মানে ঈশ্বৰৰ দূত কিনো কোৱা পিছে তই কলৈ যাও মই নে দাইটি মই মানে সেই পথাৰলৈকে আহিছো ইমান ফিটিং হৈ মইতো ফিটিং এনি টাইমে থাকো পিছে তুমি কলৈ আহিছিলা মইনে মই পিকনিক খাবলৈ আহিছো পিকনিক কলৈ পথাৰলৈ এই বোকাৰ মাজত দেখা নাই কেটলি আৰু জলপানৰ বাটিটো তাকেতো আইও গাটো তেতিয়াহে কিবা জীৱটো ঘূৰাই পোৱা যেন পাইছো আই একো নাই দাইটি আপুনি ইয়াতে আৰামছে জলপানখিনি খাই লওক তাৰপিছত কামলৈ যাওক এই দুপৰীয়াৰ সময়ত ভোকাতুৰ কৃষকৰ ভোক নিবাৰণ কৰিছা আশীৰ্বাদ কৰিছো আই জীৱনত তই কেতিয়াও ভোকত নাথাক আৰু ভোকাতুৰ নহ এয়া এজন কৃষকৰ আশীৰ্বাদ
হয় দাইটি আপুনি এতিয়া কামলৈ যাওক ৰবচোন দাইটি আপোনাৰ পথাৰত আৰু কিমান দিন কাম আছে মোটামুটি 10-12 দিন হ'ব আৰু কিয় সুধিলিনো নহয় মানে কালিলৈ পৰা আপোনাক জলপান দিয়াৰ দায়িত্ব এখেতৰ মোৰ নালাগে আই মানুহজনী ভালে থকা হ'লে তেওঁ নিজে আহি জলপানকণ দি গ'লহেঁতেন সেই কামটো আকৌ আনক দি দিগদাৰি দিয়াৰ কথাহে হ'ব কিহৰ দিগদাৰি এওঁ আমাৰ নিজৰে নহয় জানো দাইটি আপুনি নিজৰ বুলিয়ে ভাবি লওক এওঁ নিজেই জলপান যোগাৰ কৰিব আৰু আপোনাক পথাৰলৈ নিজেই দিবলৈ আহিব দাইটি মই জলপান নিজে বনাম আৰু নিজে দি থৈ যাম আপোনাক ঈশ্বৰে তোক মংগল কৰক বোপা এতিয়া মই আহোঁ দেই সঁচাকে পাই বহুত কৰ্মী ল'ৰা তুমি আই লাইক ইট লাইক কৰা ন তুমি মাছ বিক্ৰীও কৰা নেকি মা তই গৈ পালিগৈ নে মা সিহঁতে দেখোন মোক কৈছে তই বোলে গৈ পোৱাগৈ নাই এই গৈ পামেই আৰু 2 মিনিট যা যা সোনকালে যা পথাৰলৈ যাওঁতে এতিয়া মোক 10 মিনিট সময় লাগিব কি যে হ'ব এই ছোৱালীজনীৰ লগত নহয় এটা কাম সময়ত কৰিব নোৱাৰে তাই এতিয়া বাৰু মই কি কৰোঁ মই আছো নহয় চাওক মুখে দি ৰবা মই 2 মিনিটত দিদি চব কৈ আহি আছো তুমি ইমান হেল্পফুল 24/7 for you থ্যাংক ইউ anytime নবনীতা বা তুমি মাছ মাৰিবও জানা নেকি এইটো আৰু কিবা জানিবলগীয়া কথা নেকি জনাততো মই চবেই জানো সঁচাকে পাই বহুত কৰ্মী ল'ৰা তুমি আই লাইক ইট লাইক কৰা ন তুমি মাছ বিক্ৰীও কৰা নেকি ঢেৰ মাছ আছে নহয় পুখুৰীত গতিকে খাব পৰাখিনি ৰাখি বাকীখিনি বেপাৰীক মাতি বিক্ৰী কৰি দিওঁ আজি কিবা ভাল মাছ পালানে পোৱাটো পামেই বাৰু কিন্তু এতিয়ালৈকে কান্দুলি মাছ এজনীহে পাইছোঁ তুমি বাৰু নিবা নেকি মই নিলে কিন্তু পইচা দি নিম তোমাৰ পৰা আৰু মই পইচা ল'ম নেকি তেনেহ'লে ময়ো নিনো তুমি যদি নোলোৱা নহয় মই আজিৰ পৰা মাছ মৰাই বাদ দি দিম লোৱা না প্লিজ লোৱা না ইমান মৰমেৰে কৈছা যেতিয়া লৈছোঁ বাৰু কিন্তু নেক্সট টাইমৰ পৰা মই পইচা দি হ'ব দিয়া পিছৰ কথা পিছত হ'ব দিয়াচোন ইমান মৰম লগা মাছ কেইজনী মৰম লগা ন আৰু মই তুমিও আহিছোঁ দেই বাই বাই
জিয়া জিয়া মায়া মায়া এসাগৰ মন